সেইখন প্ৰায় 700 বছৰ পুৰণা দলং এইটো চাওক চৰম মান্দে ৰঙাটো প্ৰেমিক না মান্দে ৰঙা সেইকাৰণে চুপটো ৰঙাই থাকে তো গাইজ আৰম্ভ কৰিছোঁ আজিৰ দিনটো আজি টাউনত আমাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত আমি কালিতো ঘূৰি আহিলোঁ মাধুৰী লেকছে আজি আকৌ নিজৰ গাড়ী লৈ আমি ওলাইছোঁ গোটেই টাৱাঙৰ লোকেল জেগাখিনি ঘূৰিম বুলি তো গতিকে এতিয়া আমি ওলাইছোঁ টাৱাং মনেষ্ট্ৰী যাম প্ৰথমে মোৰ মেপ চোৱা দায়িত্ব আৰু মই মেপবোৰ উল্টা পুল্টাকৈ চাই ইহঁতক বুজাই আছোঁ এতিয়া অলপ আগতকৈ আকৌ ঘূৰি গৈ আছোঁ আজি টাৱাঙত পুৰা ৰ'দ আৰু এতিয়া আমি আহি পাইছোঁহি এয়া আগফালে টাৱাং মনেষ্ট্ৰী গাড়ীখন পাৰ্ক কৰি লৈছোঁ আগফালে ভিতৰত পাৰ্কিং কৰিব জেগা নাই আপোনালোকে আহিলে ধৰক এইখিনিতে পাৰ্ক কৰিব লাগিব এইখিনিতে বা এইখিনিতে এই জেগা নাপাই বাহিৰত কৰি লৈছোঁ মেলিবই পৰা নাই বহুত ৰ'দ কিন্তু বতাহ দি আছে সেইকে ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে তো এতিয়া ভিতৰলৈকে যাওঁ চ' ইয়াৰ পৰা আৰম্ভ হৈছে এইখিনি গেটত সোমাই আপোনালোকে ইফালে পাব এইবোৰ ভিডিঅ'ত দেখি থাকোঁ এনেকৈ ঘূৰাই এইখন গেটেদি আমি এতিয়া সোমাই যাম ভিতৰলৈ বহুত ওপৰলৈকে আহিব লাগে সেই তাৰ পৰা আহি আছোঁ আৰু একদম ওপৰত থিয় আছোঁ ওপৰত থিয় আহি এতিয়া মই ভিউ দেখা আছোঁ গোটেই টাউনখন দেখা পায় আৰু আমাৰ ৰুমটো ক'ত আছে মই আপোনালোকক দেখা আছোঁ দেই এইয়া গোটেই টাৱাংখন দেখিছেনে আৰু সেইয়া আমাৰ ৰুমটো সেই ষ্টেডিয়ামখন দেখিছেনে গাইজ ষ্টেডিয়ামখনৰ তলত এইখিনিতে আছে সেইখিনিতে আমি তাৰ পৰা এনেকৈ ঘূৰি আহি পাইছোঁ ইয়াতে এইখন হ'ল স্কুল হয় মানে ইহঁতে য'ত পঢ়ে মনেষ্ট্ৰী স্কুল হয় পোৱালিবিলাকে পঢ়ে ইয়াতে এইখন হৈছে মনেষ্ট্ৰী ভিতৰত প্ৰেয়াৰ চলি আছে দেখাই আপোনালোক আহিলোঁ আৰু এতিয়া মিউজিয়াম আছে ওপৰত মিউজিয়ামলৈ যাওঁ কি আছে চাওঁ অলপ ঘূৰো আপোনালোকক দেখাওঁ চ' গাইজ এতিয়া মনেষ্ট্ৰীৰ পৰা আহি ওলাইছোঁ মানে তাত মিউজিয়ামততো বাৰু কেমেৰা ভিডিঅ' ফটো ভিডিঅ' কৰিবলৈ নিদিয়ে গতিকে ফটো ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু তাৰ ভিতৰত ধৰি লওক আমাৰ যেনেকৈ পুৰণা আমাৰ কিছুমান বাচন বৰ্তন ড্ৰেছ যুদ্ধত ইউজ কৰা বস্তু সেই যাৰ আমাৰ যেনেকুৱা সেইবোৰ আছে তেওঁলোকৰো সেনেকুৱাবোৰ আছে দালাই লামাৰ ইউজ কৰা ড্ৰেছ কিবা কিবি জোতা সেইবোৰ আৰু ফটো চটো আছে তো গতিকে এতিয়া ইয়াৰ পৰা ওলাই এটা বহুত ধুনীয়া জেগালৈ যাম সেইবোৰ জেগাত নাযায় মানে নৰ্মেলি বহুত মানুহ তো এতিয়া আমি এনেকুৱা এটা জেগালৈ ইয়াৰ পৰা অকণমান দূৰত আছে জেগাটো তো এতিয়া ইয়াৰ পৰা ওলাম যাওঁ আৰু গাইজ মই যোনটো জেগাৰ কথা কৈছিলোঁ আপোনালোকক সেইটো তাৰ পৰা টাৱাং টাউনৰ পৰা মোটামুটি 25 কিলোমিটাৰ দূৰত আৰু ৰাস্তা বহুতেই বেছি বেয়া নৰ্মেলি সেইকাৰণে চাগে মানুহবোৰ নাহে ইফালে কিন্তু বহুত ধুনীয়া পৰিৱেশ হ'ব মই গম পাই গৈছোঁ এতিয়া আহিছোঁ চাকজাম ব্ৰিজ আমি এইখিনিতে গাড়ী ৰাখিছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া খোজকাঢ়ি যাব লাগিব এইখিনিৰ পৰা অকণমান এনেকৈ গৈ তললৈকে এনে ফটোত দেখিছোঁ বাৰু ব্ৰিজখন ৰিয়েলত গৈ দেখাই আছোঁ আপোনালোক কেনেকুৱা বাৰু মোৰ দেখা নাই নহয় এতিয়ালৈ আৰু আহি পাইছোঁ আৰু যোনখন দলং মানে সেইখন প্ৰায় 700 বছৰ পুৰণা দলং আৰু এই দলংখনৰ মানে কথাটো হ'ল যেতিয়া ইণ্ডো চাইনা ৱাৰ হৈছিল তেতিয়াও মানে চাইনাই ট্ৰাই কৰিছিলে দলংখন ভাঙিবলৈ কিন্তু মানে দলংখন ভাঙিব পৰা নাছিলে লোহাৰ দলং বনাইছিলে আইৰণৰ মানে বিকৰি টাইপৰ মানে মই দেখাইছোঁ আপোনালোকক কিন্তু এতিয়া বহুত দিন হ'ল কিবা হ'ল সেনেকৈ পৰি গৈছে বস্তুবোৰ তাৰ ওপৰত মানে কিবা কিবি লগাই সেনেকৈ ৰাখি থৈ দিছে মই দেখাই আছোঁ আপোনালোকক কিন্তু বহুত বেছি পুৰণা দলং হয় এখন 700 বছৰ প্ৰায় 700 বছৰ পুৰণা দলং আৰু এতিয়া অকল ৰৈছেগৈ এইবোৰ মানে এয়া শিকলি দেখিছে এইবোৰ ছাইডত দলঙৰ ছাইডত শিকলি দুডাল আছে আৰু চাগে হয়তো আগতে এনেকুৱা বাহৰ নাছিলে ইয়াত দি থোৱা কিবা বেলেগ ধৰণৰ বস্তু আছিলে কিন্তু এতিয়া এনেকৈ যাবৰ কাৰণে মানে বাহৰ এনেকুৱা দি ৰখা হৈছে ছাইডত এয়া নেট আছে আৰু ছাইডত এইবোৰ যোনবোৰ শিকলি দেখিছে মানে এইবোৰ শিকলি বহুত বেছি পুৰণা মানে একদম আগৰ এইবোৰ শিকলিবোৰ আৰু তলতো আছে শিকলি এই লোহাবোৰ চাওক না কিমান বেছি মানে মজবুত এয়া লোহাবিলাক এইবোৰ গোটেই 700 বছৰ পুৰণি লোহা এয়া আৰু এইবিলাকতো এতিয়া লগোৱা মানে এইবোৰ আৰু যেতিয়া ইণ্ডো চাইনা ৱাৰ হৈছিলে এটেক কৰিছিলে এইবোৰ মানে ৰৈ গৈছিলে আহিব পৰা নাছিলে মানে ইমান বেছি টান আছিলে আৰু সেইখন এনেই বনাই আহিছে এতিয়া যাবৰ কাৰণে তাৰপিছত মানুহ চানুহ যাবৰ কাৰণে আৰু এইখন দলঙে মই পাৰ হৈ মানে সেইখন দি বহুত বেছি ভয় লাগিলে সেইকাৰণে সেইখন দলং দি নাহিলোঁ এইখন দি মই ধুনীয়াকৈ পাৰ হৈ আহিব পাৰিছোঁ পাৰ হৈ আহিছোঁ একদম চালিয়া তাৰপৰা এতিয়া য'ত আহি আছিলোঁ আমি বুদ্ধৰ এটা বহুত ডাঙৰ ষ্টেচু মানে এইটো আপোনালোকে চাওক এইটো কিমান বেছি ডাঙৰ মানে বহুত বেছি আগফালৰ পৰা দেখাই আছোঁ এতিয়া গাড়ী আমি ইয়াতে ৰাখি লৈছোঁ আগফাললৈ যাম চ' ইফালৰ পৰা ছাইডেদি আহিলোঁ আহি পেলাই মই আপোনালোকক দেখাই আছোঁ আগফালৰ পৰা চাওক কিমান বেছি ডাঙৰ মানে এইটো চাওক
কিমান বেছি ডাঙৰ এতিয়া হয়তো কেমেৰা নালাগিব পাৰে বা আপোনালোকে ধৰিব পৰা নাই মানে বহুত বেছি ওপৰত আছে আকাশত থকা নিচিনা লাগিছে ডাৱৰৰ মাজত আৰু এয়া যোনটো বুদ্ধ ষ্টেচু আছে তাৰ তলতে এইটো মন্দিৰটো ইয়াৰ ভিতৰত মানে এনেকৈ ছবি আঁকি থৈছে চব কথা লিখা ৰখা আছে মানে বুদ্ধৰ কথা এভৰিথিং ইয়াতে সৰু সৰু আখৰে কি কৰিছিলে কপিলা ভাটত ভিজিট কৰিছিলে এয়া আমি আহি পাইছোঁহি ৱাৰ মেমৰিয়েল তাৰপৰা আহি চিধা ইয়ালৈ আহিছোঁ আৰু ইয়াত এইখিনি বস্তু মানে যিসকল আমাৰ শ্বহীদ আছিলে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই জেগাখিনি হয় ইয়াতে বহুতখিনি বস্তু আছে এইফালে ছাইডত যুদ্ধৰ কিবাকিবি বস্তু আছে আৰু এইফালে লাইট শ্ব' হয় কিবাকিবি সেয়া মই দেখাম অলপ পিছত আৰু ইফালে ভিতৰত কিবা আছে এয়া দেখিছে হিষ্ট্ৰীটো আছে মানে টাৱাংখন কেনেকৈ হ'ল আৰু তেওঁলোকৰ আৰ্মিসকলৰ মানে কেনেধৰণৰ যুদ্ধ হৈছিল কি হৈছিল গোটেইখিনি ইয়াতে আছে আৰু আপোনালোকে ইয়াতে আহিলে এই মিউজিয়ামত আহিব পাৰে আমিও আহিছোঁ কাৰণ আমাৰ এতিয়া 6টা বজাৰ পৰা আছে কালচাৰেল শ্ব' এটা তাৰ আগত ভাবিলোঁ কি চাওঁ এতিয়া চাই দিছোঁ ওচৰতে আছিলে চ' গাইজ এতিয়া কালচাৰেল শ্ব' এটা চাবলৈ আহিছোঁ আৰু গম পাই নাই অলপ বৰষুণো দি আছে আৰু অকণমান লেট হৈ গ'ল আমাৰ সোমাওঁতে সেইকাৰণে কি হ'ল আকৌ চাওঁ এইফালে মানুহ আমি 3টা পিছফালে আমি থিয় হৈ চাম এতিয়া আৰম্ভ হোৱা নাই আৰম্ভ হ'লে দেখাই আছোঁ আপোনালোকক অলপ আৰু এটা অংশ মানে আছে কালচাৰেল শ্ব' চাই আহিলোঁ এতিয়া তাৰপিছত এতিয়া হোটেললৈ যাওঁ এপাক ভৰি ভিজিলে আৰু একচুৱেলি আমি টিকেট এটা লৈ ৰাখিছোঁ লাইট শ্ব'ৰ কাৰণে আৰু 6টা বজাত টিকেটটো নাপালোঁ কাৰণে আমি কালচাৰেল শ্ব'টো চাই দিলোঁ লাইট শ্ব' আমি 10টা বজাত চাম তো ডিনাৰ চিনাৰ কৰি লৈ আহি তাত যদি কেমেৰা কৰিব দিয়ে মই নিশ্চয় অকণমান হ'লেও দেখাম যেনেকৈ এতিয়া কালচাৰেল শ্ব' দেখালোঁ ভাল লাগিলে আৰু ইয়াতে আহিলে আপোনালোকে নিশ্চয় এইখিনি আহিব ৱাৰ মেমৰিয়েলৰ ওচৰত গোটেইখিনি ভিতৰতে আছে গোটেই 3-4টা বস্তু একেলগে চাব পাৰিব অ'কে চ' আমি এতিয়া হোটেললৈ যাওঁ গাইজ বহুত দেৰি ৰখিলোঁ ৰখি খাই ইয়াতে সোনকালে আহিলোঁ বহুত আৰু আমাৰ 10টাত আছিলে কিন্তু 9:30 সোমাই দিলে আমাক আৰ্মি এজনে আৰু এতিয়া লাইট শ্ব' ষ্টাৰ্ট হ'ব এইফালে চব বহিছোঁ একদম ধুনীয়া মানে ফিল্ম চাবলৈ অহা নিচিনা চাওঁ এতিয়া কি দেখাম চাৰ্জো কম আছে অলপ দেখাম দেই চ' গাইজ ৰুম সোমাইছোঁহি এইডাল কিবা এডাল ৰুমৰ মুখত মোৰ হা খন্তি সাপ ক'ৰ পৰা আহিলে এইডাল যা ইহঁতে লগত দিয়ে নেকি এতিয়া বৰ্তমান এতিয়া টাৱাঙৰ পৰা আমি ওলাইছোঁ ৰাতিপুৱা হৈ থকা নাই এতিয়া দুপৰীয়া হ'বহি আৰু ভাবিছিলোঁ সোনকালে যাম আৰু সেয়াই আৰু ডাৱৰীয়া বতৰ যে শুই থাকিলোঁ অলপ তাৰপিছত এতিয়া আজি চেৰগাঁৱলৈ যাম টাৱাঙৰ পৰা ওলাইছোঁ গতিকে চেৰগাঁৱলৈ যাওঁতে চেলা টানেলটো চাই যাম আৰু যদি সময় মিলে তেতিয়া দিৰাং মনেষ্ট্ৰীত সোমাই যাম গতিকে চেলা টানেলটো দেখাম আৰু কিবাকিবি দেখাম আৰু চাই থাকক তাৰপিছত কালি চেৰগাঁৱত দেখাই আছোঁ দেই চ' এতিয়া আমি পূৰা টাৱাঙৰ পৰা আহিছোঁহি
আৰু একদম বৰষুণ দি আছে ইয়াতে আৰু আমি আহিছিলোঁ যোনদিনাখন আমি আহিছিলোঁ সেইফালৰ পৰা আৰু আজি ইফালেদি নাযাওঁ আজি যাম চেলা টানেল হয় আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ যে ইফালে চেলা টানেল যাব পাৰি বুলি তো আজি আমি এনেকৈ যাম গৈ চেলা টানেল চামগৈ আৰু এতিয়া অকণ বৰষুণ দি আছে বহুত ধুনীয়া পৰিৱেশ আজি নামি আহি আছোঁ টাঙৰ পৰা ৱেলকাম টু চেলা টানেল গাইজ আৰু এয়া গেট আৰম্ভ হৈ গৈছে ঠাণ্ডা গাইজ ঠাণ্ডা আৰু এয়া আগফালে চাবলৈ পাইছে চেলা টানেল আৰম্ভ হৈ গৈছে আৰু এইখিনিতে আই লাভ টাৱাং আছে লিখা ফটো উঠিম ইয়াতে মানে আই লাভ টাৱাং এয়া চাওক টানেল লাইট চাইট নাই নেকি বাৰু ভিতৰত আই লাভ টাৱাং গাইজ চ' টানেল ইয়াৰ পৰা ষ্টাৰ্ট হৈছে চাওকচোন কেনেকুৱা মানে কাৰবাৰ এনেকৈ পাহাৰ কাটিছে বহুত ডাঙৰ পাহাৰ 2-3খনত পাহাৰ আছে চাগে কাটি পেলাই মাজেদি এনেকৈ সুৰংগ মই লাইফত ইমান ডাঙৰ সুৰংগটি পাৰ হোৱা নাই আজি পাৰ হ'ম আন্ধাৰ চান্ধাৰ পুৰা আন্ধাৰ অকণমান ভয়টো লাগিছে বাৰু লাইট চাইট থাকিলে ভয় নালাগে একোৱে দেখা নাই পুৰা আন্ধাৰ এয়া টানেলৰ ভিতৰত সোমাই দিছোঁ চাওকচোন কেনেকুৱা একদম বহুত ওখ লাইট অফ কৰিলে একো দেখাই নাপায় আন্ধাৰ লাইট হৰ্ণ বজাইছে তুমি বজোৱা এবাৰ আন্ধাৰ দেখাই পোৱা নাই একো আৰু তাৰপিছত শুই গাড়ীত মই আহি পালোহি এতিয়া বহুত একদম ঘূৰি মেলি দিৰাং মনেষ্ট্ৰী যোনদিনাখন আমি প্ৰথম দিনাখন যাওঁতে সোমাই নগ'লোঁ এতিয়া ঘূৰি আহোঁতে এতিয়া দেখাম এইটো চাওক গেট দিৰাং মনেষ্ট্ৰী ওপৰলৈ উঠি আহি চাওক কি বেছি ধুনীয়া যিমান মনেষ্ট্ৰী গৈছে কিবা পিছফালে এনেকৈ ডাৱৰ থাকে বহুত বেছি ধুনীয়া লাগে দেখি ইয়াৰ আৰ্কিটেকচাৰবোৰ চাওক না কি বেছি ধুনীয়া মানে একদম এই যোনবোৰ মানে একদম পুৰণা চাইনাৰ দিনৰ ঘৰবোৰ সেই টাইপৰ মানে দিৰাং মনেষ্ট্ৰী বহুত বেছি ধুনীয়া গোটেই বাউণ্ডেৰীটো হওক ইয়াতে যদি আপুনি বহি থাকে মন চন শান্তি হৈ যাব চব আজি মনটো পুৰা শান্তি হৈ গৈছে মন অশান্তি হৈ আছিল মন শান্তি জ্বলা মেগি নাখায় মুঠতে বহুত ধুনীয়া পৰিৱেশ অৰুণাচল আহিলে আপোনালোকে মানে কেইটামান বস্তু ফিল কৰিব নেচাৰ আৰু ইয়াত যোনটো আধ্যাত্মিক মানে বুদ্ধৰ সেই বস্তুখিনি আছে আৰু ইংলিছত কৈ মেলি এটা আধ্যাত্মিকটো অসমীয়াত কেলে নাহিছে আকৌ প্ৰকৃতি মানে আৰু বাকী যোনটো হ'ল এইখিনি মানে আৰু এটা বস্তু আছে এইটো হ'ল দেশ ভক্তি মানে ইয়াত দেশ ভক্তিৰ হেৰিখিনিও আপোনালোকে পাব মানে কেনেকৈ ক'ত যুদ্ধ কৰিছিল কিবা কিবি সেয়া লৈ মানে একদম কেইদিনমানৰ কাৰণে আপুনি একদম বেলেগ হৈ থাকিব মানে গতিকে এতিয়া ইয়াৰ পৰা যাওঁ আমি চেৰগাঁও যাম চেৰগাঁও ইয়াৰ পৰা ওলাওঁতে আৰু 2 ঘণ্টামান লাগিব তাত গৈ আজি থাকিম তাৰপিছত অহা কাইলৈ অকণমান চেৰগাঁও ঘূৰি অসম মানে ম'মৰ এক্সপিৰিয়েঞ্চ বহুত বেয়া আছিল তাত তাৰপিছত আহি খাই এতিয়া মানে ইয়াতে আৰু ম'ম' খাইছোঁ ভাল লাগিলে শেষ কৰি দিলোঁ এইবোৰ ব্লগ চগ বনাবলৈ টাইম নহ'ল মানে ভোক লাগি আছিলে এয়া চুপ চাওক আৰু মোৰ চুপৰ কালাৰ চাওক সৌৰভ মানটো ৰঙাটো প্ৰেমিক ন মানটো ৰঙা সেইকাৰণে চুপটো ৰঙাই থাকে অঁ থেংক ইউ दीदी और थोड़ा सा भी मोमो नहीं होगा खत्म अच्छा लगा पूरा तावांग से ढूंढ के कहीं नहीं मिला हाय सो गाइस কালি আমি চেৰগাঁও পালোহি আৰু বহুত বেছি বৰষুণ আৰু ইয়াত যি জাগা আছে সেইবোৰ যাবলৈ মানে গোটেই পাহাৰ চাহাৰ বগাব লাগে বৰষুণৰ হেৰি তো ওচৰত থকা আপেলৰ ফাৰ্মখন চাওঁগৈ চিপছ খাইছেহি আপেলৰ ফাৰ্মখন চাওঁগৈ আৰু এখন ভাল ৰেষ্টুৰেণ্ট নে কেফে এখন আছে ইয়াতে তো তালৈকে যাওঁ তাৰপিছত আৰু ওলাই দিম এইটো বদমাছ চ' গাইজ ভাবিছিলোঁ আমি চেৰগাঁও আহি কালিটো ৰখিলোঁ আৰু অকলে গ্ৰুপছখনত যাম ভাবিছিলোঁ কিন্তু সেইখনত যাবলৈ এই নদীখন পাৰ হ'ব লাগে নদী মানে এনেই নৰ্মেল ডেইজত মানে ইয়াত পানী নাথাকে আৰু আজি এতিয়া বৰষুণ যোৱাকালিৰ পৰা আমি অহাৰ পৰাইতো বৰষুণ পূৰা গতিকে আমি এতিয়া এইখনটো পাৰ হৈ যাব নোৱাৰোঁ
এইখন পাৰ হ'ব গ'লে চিধা গৈ আপোনালোকক অসমত পাব আমাক গতিকে ইয়াৰ পৰা ঘূৰিম আৰু এতিয়া হয়তো চেৰগাঁৱতে আমাৰ সামৰণি দিম আৰু সেইখিনি ধুনীয়া লাগিছিল যাবলৈ মন এটা আছিল কিন্তু উঠি যাম নাযাওঁ দলংখনত